প্ৰণাম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছোঁ। আজি মাঘ বিহুৰ এই প্ৰাকখনত যি সুন্দৰ অনুষ্ঠানটি অনুষ্ঠিত কৰিছে আৰু এই সুন্দৰ অনুষ্ঠানটিতে এই জাতীয় বিদ্যাপীঠৰ শ্ৰদ্ধাৰ শিক্ষক জয়দীপ বুঢ়াগোহাঁই যি সুন্দৰ কবিতা আমি শুনিবলৈ পালোঁ, তেখেতলৈ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ভাল ভাল কবিতা আমালৈ উপহাৰ দিব বুলি আশা থাকে। আৰু এতিয়া মই এটি স্বৰচিত কবিতা পাঠ কৰিব বিচাৰিছোঁ। কবিতাৰ শিৰোনাম মই ব্ৰহ্মপুত্ৰৰ পুত্ৰ। মই ব্ৰহ্মপুত্ৰৰ পুত্ৰ, মোৰ উশাহত ব্ৰহ্মপুত্ৰৰ বতাহ, মোৰ দেহত ব্ৰহ্মপুত্ৰৰ পানী, মোৰ কণ্ঠত ভাহি আহে অনেক ঢৌ, মোৰ বুকুত আছে ব্ৰহ্মপুত্ৰৰ দৰে এবুকু সাহস। মই ব্ৰহ্মপুত্ৰৰ পুত্ৰ। এই বৰলুঙিত বৰ আপোন, সেই জীৱনৰ শেষ বেলাত এই নদীত উটি যাবৰ মন মেলিলোঁ। এই ব্ৰহ্মপুত্ৰৰ বুকুত উটি উটি গৈ থাকিম, মোৰ অসম মাতৃৰ কেঁচা মাটিৰ গোন্ধ মোৰ দেহত লৈ ফুৰিম। গানৰ সুৰেৰে লহৰ তুলি তুলি উটি যাম দূৰ দূৰণি দেশলৈ। মোৰ ব্ৰহ্মপুত্ৰক চিনাকি দিম সাগৰৰ সৈতে, যি সাগৰে মোৰ গভীৰতা চিনি নাপালে, যি সাগৰে মোৰ অসমক গোন্ধোৱালে। সেই সাগৰক আকৌ লগ পাম আৰু চিঞৰি চিঞৰি কম, মোক চিনি নাপালা সাগৰ, মই অসমৰ বাবে কিমান গভীৰ, মই ব্ৰহ্মপুত্ৰৰ পুত্ৰ। ব্ৰহ্মপুত্ৰৰ বুকুত আজি উঠি আহিছোঁ, চোৱা চোৱা মোৰ কিমান সাহস। তুমি জানো বুজি পাবা এই ব্ৰহ্মপুত্ৰৰ গভীৰতা, মই ব্ৰহ্মপুত্ৰৰ পুত্ৰ। ধন্যবাদ।